পুৱাই শিৱসাগৰৰ পৰা আহিল এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ খবৰ। শিৱসাগৰৰ কোঁৱৰপুৰৰ কাৰিগাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ডটো। পিতৃয়ে দাৰে ঘপিয়াই এবাৰ হত্যা কৰিলে পুত্ৰক। অভিযুক্ত লোকজনৰ নাম ৰমেন বৰুৱা। নিশা শোৱাপাতিতে হত্যা কৰে দীপু বৰুৱাক। সুৰাসক্ত পুত্ৰই ঘৰত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছিল। বুধবাৰে সুৰাপান কৰি ঘৰত অশান্তি কৰিছিল দীপু বৰুৱাই। পুত্ৰৰ কাণ্ডত অতিষ্ঠ হৈ পিতৃয়ে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু পিতৃ পুত্ৰৰ সম্পৰ্কৰ মাজত যেন ক'ৰবাত কেনা লাগিছে ৰাজ্যত। কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল পিতৃক হত্যা কৰিছিল এজন পুত্ৰই মাত্ৰ এটা বিৰিৰ বাবে। আৰু এইবাৰ শিৱসাগৰৰ কাৰিগাঁৱত সংঘটিত হৈছে আন এক হত্যাকাণ্ড। পিতৃয়ে হত্যা কৰিছে নিজৰে পুত্ৰক। অভিযুক্ত লোকজনৰ নাম ৰমেন বৰুৱা বুলি জানিব পৰা গৈছে আৰু শিৱসাগৰ কাৰিগাঁৱৰ এই ঘটনা আমি জনাইছোঁ খবৰ এই মুহূৰ্তত। নিশা শোৱাপাতিতে হত্যা কৰিছে পিতৃ ৰমেন বৰুৱাই পুত্ৰ দীপু বৰুৱাক। সুৰাপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছিল পুত্ৰৰ বিৰুদ্ধে। আপুনি কিয় কৰিলে ঘটনাটো? কি কাৰণে ঘটনাটো কওকচোন। হয় হয় আমাক থাকিবলৈ নিদিয়ে। হয়, আপোনাৰ ল'ৰাটোৰ বয়স কিমান হৈছিলে? সি কিবা বিয়া পতা নেকি? সি কি কৰে এনেই? মহ কেইটামান আছে। আপোনাৰ নামটো? ৰমেন বৰুৱা। ৰমেন বৰুৱা। তাৰ নাম কি? দীপু বৰুৱা। এই সৰু কথাতে খঙত কৰিলে ন ঘটনাটো? একদম তেওঁ এখন পুখুৰীয়ে চোকা অস্ত্ৰৰে খুলিয়াই হত্যা কৰিছে। মই দেখুৱাইছোঁ বৰ্তমান আৰক্ষী আহি উপস্থিত হৈছে। সেই আৰক্ষীয়ে ঘটনা